নীতি সাহিত্যৰ আকাশখনিত তেতিয়াও সুৰ আছিল, গীত আছিল। তথাপিও যেন গীতৰ জগতখনত আছিল কোনোবাখিনিত শূন্যতা, নীৰৱতা। যোৰহাটৰ এনকে প্ৰডাকশ্যনৰ বিপণীখনৰ সন্মুখত প্ৰায় এখন ৰঙা ৰেঞ্জাৰ চাইকেল ৰৈছিল। চাইকেলত অহা আৰোহীজন আছিল এজন ব্যতিক্ৰমী তৰুণ। কান্ধত বৈ পৰা দীঘল চুলি, চকুত গান্ধীজীৰ দৰে ভূত চশমা আৰু সাজ সজ্জাত এক বহিনীয়াৰ অভিজাত্যৰ চিন। সেয়া আছিল সময় 1991-92 চনৰ কথা। লুনা সোণোৱাল আৰু জিতুল সোণোৱাল নামৰ কণ্ঠশিল্পীৰ লগত কীবৰ্ড বজোৱা ল'ৰাজনে এদিন এখন নিজাববীয়াকৈ কেছেট বনোৱা সপোন দেখিলে। আৰম্ভ হ'ল এক নতুন ইতিহাসৰ। মুক্তি পালে অনামিকাই, অনামিকা মুক্তি পালে অনামিকাই। Please raise up the volume of এনেদৰে তেখেতৰ প্ৰথমৰ সংগীত যাত্ৰা অনামিকাৰ জৰিয়তে আৰম্ভ হ'ল আৰু সমগ্ৰ অসম ভূমিত তোলপাৰ লগাই তুলিলে তেখেতৰ সংগীতৰ জয় যাত্ৰাৰে। গতিকে আহক আমি উপভোগ কৰোঁ আজি শিক্ষাভেলী মঞ্চৰ এই সন্ধিক্ষণত। পোহৰৰ সন্ধিক্ষণত অসমীয়াই বিচাৰি পালে এটি জ্যোতিৰ উৎসৱ, যাৰ নাম জুবিন গাৰ্গ। জুবিন দা জিলিকি উঠিল অসমীয়াৰ ধ্বনিত প্ৰবাহিত হোৱা এক চিৰশ্ৰোতাৰ আৱেগ হৈ। জয় জুবিন দা! জয় জুবিন দা! জয় জুবিন দা! দেউতা, ইমানবোৰ মানুহ একেলগে ৰাজপথত কিয় দেউতা? আৰু যে সকলোৱে কৈ আছে জয় জুবিন দা, জয় জুবিন দা, কিয় দেউতা, কিয়? তই যে এই কথাষাৰ সুধি মোৰ মনটো বৰ ভাল লগালি দেই। কিন্তু
কিন্তু তেওঁ কোন, তেওঁ কি কৰিছিল? এই কথাষাৰ, এই প্ৰশ্নৰ উত্তৰ দিবলৈ মোৰ শব্দৰ অভাৱ অনুভৱ, মোৰ শব্দৰ অভাৱ, বুজিছ? অঁ দেউতা। কিন্তু এটা কথা সঁচা, তই মনত ৰাখিবি, জুবিন তেওঁ আমাৰ বাবে, আমাৰ সকলোৰ বাবে এক সত্তা আছিল, এক সত্তা, বুজিছ? অঁ দেউতা। অঁ, কিন্তু তই যদি সঁচাকেই জানিব বিচাৰিছ যে জুবিন কোন, তেন্তে তেন্তে আমি উভতি যাব লাগিব, আমি উভতি যাব লাগিব সেই 1972 চনলৈ। এয়াই আৰম্ভণি। প্ৰথম শিকিছিলোঁ, বুজি পাইছিলোঁ নিজৰ অস্তিত্ব। ই প্ৰথম শব্দ, কথা ক'লোঁ, সক্ষম শিকিলোঁ, দেখিলোঁ, জানিলোঁ। আমি শব্দৰে আশ্ৰিত, শব্দৰে পৰিচালিত, শব্দতে সমাহিত। হঠাৎ শব্দ ভুল হ'ল, এতিয়া আমি কওঁ নিজাই কিমান কওঁ, কিমান ৰাখিব পাৰোঁ। আমি নিৰ্লজ্জ। ঈশ্বরে সন্দে সন্দে মহানন্দে আনন্দে নাসা নাসা তমোহর দেও নাসা। ঈশ্বরে সন্দে সন্দে মহানন্দে আনন্দে নাসা নাসা তমোহর দেও নাসা। ঈশ্বরে সন্দে সন্দে মহানন্দে আনন্দে এইদৰে জুবিনৰ শৈশৱৰ দিনবোৰ পাৰ হৈছিল উমলি জামলি সংগীতৰ মাজেৰে। শৈশৱৰ দিনবোৰ এনেদৰে পাৰ হৈছিল, ইমান অভিমান এইফালে আহ। আৰু কত জিকি। মাতৃৰ মমতা আৰু পুত্ৰৰ গোলাপ যেন একোলাম চকু পানীকৈ বিয়পি পৰিছিল আবেগবোৰ। মাতৃ মমতাই প্ৰাণ পাই উঠিছিল, আৰু এনেদৰে শৈশৱৰ দিনবোৰ যে এবাৰ পাৰ হৈ গ'লে হয়তো আমি কোনেও কেতিয়াও ঘূৰাই পাব নোৱাৰোঁ। উদাৰ মনৰ মানৱ দৰদী তথা জীৱকুলৰ প্ৰেমী ৰূপে তেখেতৰ পৰিচয় অনন্য। বাবা, তোমাৰ সংগীতৰ প্ৰতি ইমান আগ্ৰহ দেখি মোৰ মনটো বৰ ভাল লাগিছে। লগতে তুমি ইমান উদাৰ মনৰ। কিন্তু বাবা, তুমি
ইয়াৰ লগে লগে পঢ়া শুনাটো গুৰুত্ব দিব লাগিব নহয়। ব'লা ব'লা যাওঁ। উদাৰ মনৰ জুবিনে কিন্তু সংগীতৰ জয় যাত্ৰা অব্যাহত ৰাখিছিল আৰু এইদৰে তেখেতে যাওঁ কলেজৰ অনুষ্ঠান বা বিভিন্ন অনুষ্ঠানলৈ যাওঁতে তেখেতে পাহৰি গৈছিল পঢ়াৰ বুজাটো। বাবা বাবা তুমি বেগটো পাহৰিছা। তুমিও যে নহ'বা বেগটি মই পাই যাওঁ দেই বাই 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 কিবা এটা খাই যোৱাচোন। যাম মানে নোৱাৰো দেই। এনেদৰেই জুবিনৰ সংগীতৰ যাত্ৰা আৰম্ভ হ'ল বুজিছে। অ দেউতা, পিছে দেউতা তেওঁৰ পঢ়া শুনা কেনে আছিল? অঁ তই এতিয়া পঢ়া শুনাৰ বিষয়ে জানিব বিচাৰিছ ন? পঢ়া শুনাত তেওঁ বহুত ভাল আছিল। তামোলপুৰৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰথম বিভাগ পাবলৈ সক্ষম হৈছিল। মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগ বুজিছ। অ দেউতা, আৰু তোৰ মনত আছেনে সেই জেভি কলেজ? অ দেউতা, সেই জেভি কলেজতে তেওঁ ছায়েন্সত নামভৰ্তি কৰালে। কিন্তু তেওঁৰ সংগীতৰ কেমেষ্ট্ৰি আৰু ছায়েন্সৰ কেমেষ্ট্ৰি মিলিব নোৱাৰিল। সেইবাবে তেওঁ পঢ়া শুনা আধাতে এৰি সংগীতৰ ফাললৈ যাত্ৰা আৰম্ভ কৰিব। মোৰ আৰু এটা কথা মনত পৰিল। সেই সময়তে ইউনিভাৰ্চিটিৰ ইউথ ফেষ্টিভেলত কবি হীৰেণ ভট্টাচাৰ্যই ৰচা গানে কি আনে গানটো ৱেষ্টাৰ্ণ মিউজিক শিতানত গ'ল্ড মেডেল পাবলৈও সক্ষম হৈছিল। ইংৰাজীলৈ অনুবাদ কৰি তেওঁ গ'ল্ড মেডেল পাবলৈও সক্ষম হৈছিল বুজিলি। আৰু তেওঁ পঢ়া শুনা বা সংগীততে যে ভাল এনে নহয়, তেওঁ বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ বজাব পাৰিছিল বুজিছ। ইয়াৰ পাছতে জুবিনৰ নতুন সৃষ্টি আশাই এক নতুন দিগন্ত সূচনা কৰিল বুজিলি। গোটেই ঘৰখন বিচাৰি মই চলাত মাৰিলো। ইয়াত বাপেক পুতেকে কিহৰ মহলা মাৰিছে অ? ৰবাচোন ৰবা, আমাৰ কোনটোৱে জুবিননো কোন সেইষাৰে জানিব বিচাৰিছে। বাৰু তুমি আহিলা ভালে কৰিলা। এতিয়া তুমি বুজোৱা যে জুবিন কোন। মোৰ বহু কাম আছে, মই যাওঁ দিয়া। হ'ব কোনটো? তই জুবিনৰ কথা জানিব বিচাৰিছ? অ মা, কিছুমান সম্পৰ্ক তেজৰ আৰু আন কিছুমান সম্পৰ্ক মনৰ, আৱেগৰ
জুবিন জুবিন পুৱাৰ কোমল ৰূপ জুবিন জুবিন সন্ধিয়াৰ মৌনতাৰ সুৰ জুবিন জুবিন সকলোৰে প্ৰাণৰ স্পন্দন আৰু জাননে জুবিন জুবিন কাৰোবাৰ বাবে ককাই কাৰোবাৰ বাবে ভায়েক কাৰোবাৰ বাবে পুতেকো কাৰোবাৰ বাবে ভগৱান আৰু যে কত কি কিয় মা কোনটো জুবিনৰ চিনাক্ত হৈছে এই নতুন প্ৰজন্মক কোনে বুজাব যে জুবিন আমাৰ বাবে কি আছিল কোনে বুজাব যে আমি কি হেৰুৱাল কোনে ক'ব যে জুবিন আমাৰ বাবে কি আছিল
কি বতা কথাখন কৰি আছা হো নাপায় নহয় উঠা 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 পিছে তোমাৰ মনত নাই নেকি কি নালিয়া পুলৰ সেই নেনা হলৰ ওচৰত তাতেইতো আমি লগ পাইছিলোঁ এই একো নহয় অ' তোমাৰ মনত নাই নেকি তাতেইতো আমি দুয়োটাই মেলি গভীৰ ফূৰ্তি কৰিছিলোঁ তুমি এইফালে আহা 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 এইফালে তোমাৰ মনত নাই নেকি এই 1993 চনৰ এইদৰেই তেখেতৰ হাঁহি সুৰুঙাৰ মাজতে আৰম্ভ হৈছিল জীৱনৰ আন এখন যুদ্ধ হৈ পৰিছিল তেখেত সকলোৰে বাবে প্ৰিয় যদিও হৈ পৰিছিল তেখেত যান্ত্ৰিকতাৰে ভৰা এক যন্ত্ৰ আৱৰি ধৰিছিল তেখেতক কোলাহলপূৰ্ণ সমগ্ৰ পৃথিৱীয়ে আৰু তেতিয়াই তেখেত হৈ পৰিছিল কোলাহল ব্যাকুল নিস্তব্ধ এখন শূন্য আকাশ কেৱল মাত্ৰ আছিল তাত অন্ধকাৰ কেৱল মাত্ৰ আছিল তাত অন্ধকাৰ আৰু অন্ধকাৰ এনেদৰে সংগীতৰ জগতখনৰ লগতে তেখেতৰ শূন্যতাৰ মাজতে তেখেতে বিচাৰি আহিছিল জীৱন যুঁজাৰ এখন নতুন জীৱন গাথা শূন্যতা পুনৰ কোলাহলত আৱৰি ধৰিছিল